শীতৰ জুইৰ আমেজ কিমান ধুনীয়া ন। আমি কাৰ্বি আংলঙৰ ভেলোঘাটৰ পৰা পিকনিক খাই উভতি আহোঁতে সকলোৰে চাহ খাব মন গ'ল। 4 লেন হয়, তাতে মানুহৰ জনবসতি কম, সেইকাৰণে আমি হোটেল বিচাৰি পোৱাত অকণমান দিগদাৰ হৈছিল। অৱশেষত ৰামচা পথাৰ নামৰ ঠাইটুকুৰাতে এখন হোটেল পালোঁ, লগতে জুইৰ আমেজো পালোঁ, ভাল লাগিল। হোটেলখন আছিল কাৰ্বি জনজাতিৰ। তেওঁ মালিকজনে আমাক ইমান সুন্দৰকৈ আদৰিছে, ভাল লাগিলে। তেওঁ আমাক জুইকুৰাত বহিবলৈ চবকে আমন্ত্ৰণ কৰিলে, কৈ পেলাই চবকে বহিবলৈ এখন এখন টুল চকী যত যি পাৰে সকলো আনি দিলে। চাহ ৰেডি হয়, আমি চব জুই সেকাত বেজি, তেওঁৰ পৰিয়ালৰ এগৰাকীও বহি আছে আমাৰ লগতে। সুন্দৰ সময়। হাঁহিমুখীয়া হোটেলৰ মালিকজনৰ শুশ্ৰূষা আমাৰ সঁচাকৈ বহুত ভাল লাগিল। এইদৰে আমি শীতৰ সেমেকা ৰাতিত জুইৰ লৈ একাপ গৰম চাহ খাই তেওঁলোকৰ পৰা আমি বিদায় ল'লোঁ। এটা সুন্দৰ মেমৰি।